মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ প্ৰথম গোট পৰীক্ষাৰ 2025 চনৰ অসমীয়াৰ কুৱেশ্যন পেপাৰ। লগতে তোমালোকৰ বাবে কেইটামান প্ৰশ্নৰ উত্তৰো কৰি দিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰ যিটো প্ৰশ্ন আছিলে 1 নম্বৰ প্ৰশ্নটো সুধিছিল যে অতি চমু উত্তৰ দিয়া যিকোনো 5টাৰ। ক নম্বৰ প্ৰশ্নটো আছিল কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি আছিলে। কোকা-কোলা যিটো কোম্পানীৰ বিজ্ঞাপন আছিল তাত কি কৈছিলে, কোম্পানীৰ সেই বিজ্ঞাপনত কৈছিলে যে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট আৰু ড্ৰিংক ক্ৰিকেট। ঠিক আছে, এইটো কৈছিলে। নেক্সট তোমালোকে চোৱাচোন শ নম্বৰ প্ৰশ্নটো কি দিছে। শ নম্বৰত দিছিল যে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব। তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা যে প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব, তেতিয়াহে সেই উদ্যোগীজন সফল হ'ব পাৰিব। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন গ নম্বৰটো শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল। তোমালোকে যিকেইটা প্ৰশ্নৰ উত্তৰ কৰি দিয়া নাই তোমালোকে সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবাচোন। ক নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা। তোমালোকে যিয়ে প্ৰথমতে কমেণ্ট কৰিবা মই তোমাৰ কমেণ্টটো কমেণ্ট ছেকশ্যনত পিন কৰাই দিম। ঘ নম্বৰ প্ৰশ্নটো আছিল মধ্য এছিয়াৰ ইতিহাস গ্ৰন্থখনৰ ৰচক কোন আছিলে। মধ্য এছিয়াৰ ইতিহাস যিখন গ্ৰন্থ আছিল এই গ্ৰন্থখনৰ ৰচক আছিলে পণ্ডিত ৰাহুল সংকৃত্তায়ন। ঠিক আছে, তোমালোকে মনত ৰাখিবা বা লিখি ল'বা। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল মাধৱদেৱৰ প্ৰিয় গ্ৰন্থখনৰ নাম কি। মাধৱদেৱৰ প্ৰিয় গ্ৰন্থখনৰ নাম আছিলে নামঘোষা, আৰু নামঘোষাত হেজাৰী ঘোষা বুলি কোৱা হয় কাৰণ 1000টা ঘোষা থকাৰ কাৰণে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সম্পূৰ্ণ কুৱেশ্যন পেপাৰখনৰ লগতে সম্পূৰ্ণ কুৱেশ্যন আনচাৰবোৰ তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰী এপটো এতিয়ালৈকে ডাউনলোড কৰা নাই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা, অথবা সম্পূৰ্ণ যদি প্ৰশ্নৰ উত্তৰখিনি লাগে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰা। 10জনে যদি কমেণ্ট কৰা আমি উত্তৰখিনি তোমালোক কৰি দিবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া কমেণ্ট কৰা। 2 নম্বৰত দিছিলে উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয়। উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় চোৱা, এনেধৰণে লিখিবা যে নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একোজন উদ্যোগী। যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়, সেইসকল ব্যক্তিক উদ্যোগী বুলি কোৱা হয়। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 3। প্ৰশ্নটি আছিল যে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। ইয়াতে দিছিলে 3 নম্বৰ। 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেধৰণে লিখিব পাৰা। তোমালোকক মই চমুকৈ দিছোঁ, তোমালোকক যদি দীঘলীয়াকৈ উত্তৰটো লাগে কমেণ্ট কৰিবা। ঠিক আছে, তোমালোকে লিখিবা যে অজন্তাৰ গুহাৰ শিল্পকলা ভাৰতৰ এক অন্যতম প্ৰাচীন আৰু বিখ্যাত শিল্পকলা। এই গুহাসমূহৰ দেৱালত অঁকা ছবি আৰু ভাস্কৰ্যবোৰ খ্ৰীষ্টপূৰ্ব 2য় শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব 7ম শতিকালৈকে বিভিন্ন সময়ত নিৰ্মাণ কৰা হৈছিল। এই শিল্পকলাসমূহ মূলতঃ বৌদ্ধ ধৰ্মৰ আধাৰত গঢ় লৈ উঠিছে, য'ত বুদ্ধ আৰু তেওঁৰ পূৰ্বৱৰ্তী জন্মৰ কাহিনীসমূহ চিত্ৰিত কৰা হৈছে। অজন্তাৰ শিল্পকলা ভাৰতীয় কলাৰ এক অমূল্য সম্পদ। যিহেতু 2 বা 3 নম্বৰহে দিব, তোমালোকে এইখিনি লিখিলে সম্পূৰ্ণ নম্বৰ তোমালোকে পাবা। যদি বেছি নম্বৰ দিয়ে তোমালোকে আৰু অলপ দীঘলীয়াকৈ লিখিব লাগিব। ঠিক আছে, কমেণ্ট কৰিবা যদি দীঘলীয়াকৈ তোমালোকক লাগে। নেক্সট প্ৰশ্নটো আছিল নাগাৰ্জুন কোন, তেওঁ ক'ত আছিল আৰু তেওঁ কি কৰিছিল। গতিকে লিখিবা এনেধৰণে নাগাৰ্জুন কোন আছিলে। নাগাৰ্জুন আছিল শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক। নাগাৰ্জুন আৰু তেওঁ শিক্ষকতা কৰা বিশ্ববিদ্যালয়খন অমৰাৱতী নগৰত আছিল। নাগাৰ্জুনে ধান্যকটক বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিলে। তোমালোকে এনেধৰণে লিখিবা। ঠিক আছে, নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। 5 নম্বৰটো প্ৰশ্নটি আছিলে যে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। ইয়াতে 4 নম্বৰ দিছিল। এইটো দীঘলীয়া উত্তৰ, তোমালোকে কিতাপখনতো উত্তৰসমূহ পাবা। ঠিক আছে, যদি নোৱাৰা কমেণ্ট কৰিবা, মই উত্তৰটো কমেণ্ট ছেকশ্যনত দি দিম। ঠিক আছে, 6 নম্বৰত দিছিল অতি চমু উত্তৰ দিয়া। ইয়াতে 5টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 1 নম্বৰ সৈতে 5 নম্বৰ আছিলে। ক নম্বৰ প্ৰশ্নটো আছিল ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি আছিলে। নেক্সট খ নম্বৰটো আছিল বৰগীতটি কি ৰাগত বন্ধা আছে। ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি আছিলে। ব্ৰজাৱলী ভাষাৰ মূল ভেটি আছিলে মৈথিলী ভাষা, আৰু এই বৰগীতটো বসন্ত ৰাগত বন্ধা আছিলে। নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন। গ নম্বৰটো প্ৰশ্নটি আছিল যে কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। ইয়াৰ উত্তৰটো মই তোমালোক কৈ নিদিওঁ, তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবা। ঘ নম্বৰ প্ৰশ্নটো আছিল সাতাম পুৰুষীয় সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিব পাৰা যে সাতাম পুৰুষীয় সোণৰ চোতাল ঘৰ যুগৰ ভোগৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে। তোমালোকে এনেধৰণে উত্তৰটো লিখিবা। নেক্সট দিছিল দেশে ভগৱান গ্ৰন্থখনৰ ৰচক কোন। এইটো উত্তৰটো কমেণ্ট ছেকশ্যনত জনাবা।
বাকীকেইটা চাই যোৱা তোমালোকে যদি সম্পূৰ্ণ উত্তৰখিনি লাগে এপটো ডাউনলোড কৰি ল'বা কুৱেশ্যন পেপাৰৰ লগতে কুৱেশ্যন আনচাৰসমূহ এপত পাই যাবা ব্যাখ্যা কৰা আহিছিলে তাৰপিছত সন্ধি ভাঙিবলৈ দিছিল ভয়াতুৰ নাবিক সম্বন্ধ আৰু সংস্কৃতি ঠিক আছে নেক্সট সমাৰ্থক শব্দ লিখিবলৈ দিছিল যিকোনো দুটাৰ বিপৰীত শব্দ লিখিবলৈ দিছিল যিকোনো দুটাৰ বাক্য ৰচনা কৰিবলৈ দিছিল যিকোনো দুটাৰ তাৰপিছত মূৰ্ধন্য বা মূৰ্ধন্য খ কিহৰ কাৰণে হৈছে লিখিব দিছিলে নেক্সট দিছিলে ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক তাৰপিছত দিছিলে ডিম্বৰ দেউৰীৰ বিষয়ে চমুকৈ লিখিবলৈ ভাৱ সম্প্ৰসাৰণ কৰা দিছিল শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে সূত্ৰ লিখি উদাহৰণ লিখিবলৈ দিছিল দীৰ্ঘ সমাসৰ অনুৰূপ শব্দৰ তলৰ যিকোনো বিষয়ৰ ওপৰত এখনি ৰচনা লিখিবলৈ দিছিল তোমাৰ জীৱনৰ লক্ষ্য আৰু দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'ত আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোৰ পৰা অকণমান হ'লেও উপকৃত হৈছা যদি ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে এটা কমেণ্ট কৰিবা লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰৰ লগতে আনচাৰ লাগে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিবা